আজি লৈ আহিছোঁ ক্ৰিস্পি ভেন্দিৰ এটা ৰেচিপি। তাৰ কাৰণে ভেন্দি আনিব গ'লোঁ। এয়া পিছে আমাৰ ঘৰৰ বাৰীৰে ভেন্দি হয়। ভেন্দিখিনি এতিয়া ভালদৰে ধুই পখালি কাটি ল'ম। ভেন্দিখিনি এনেদৰে মই দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া ইয়াত এড কৰিছোঁ চাউলৰ গুড়ি, বেচন আৰু অলপ কৰ্ণফ্ল'ৰ, লগতে নিমখ আৰু হালধি। মছলা এড কৰিলেও কৰিব পাৰে, মই কৰা নাই বাৰু। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আনফালে তেল গৰম হ'বলৈ দিছোঁ। এতিয়া এইখিনি মিডিয়াম ফ্লেমত অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। এনেদৰে ফ্ৰাই কৰিলে মচমচীয়া হয়, লগতে খাবলৈ ভাল লগা হয়। সদায়তো একেধৰণে খায়ে থকা যায়, কেতিয়াবা বেলেগকৈ খায়ো ভাল লাগে, নহয় জানো? ভেন্দিখিনি ফ্ৰাই কৰা হৈ গ'ল। আপোনালোকেও এনেদৰে খাই চাব পাৰে। এতিয়া ইয়াত অলপ চাট মছলা এড কৰিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। এনেদৰে গৰমে গৰমে খাবলৈ বহুত ভাল লাগে। ভিডিঅ'টি চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ।